আজি হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ছট পূজা সমগ্ৰ দেশৰ লগতে নগাঁৱতো সূৰ্য ষষ্ঠী সমাজৰ উদ্যোগত উদযাপন কৰা হৈছে ছট পূজাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰিছে পূজা সমিতিয়ে মায়াবিনী গীতেৰে জুবিন গাৰ্গৰ ফটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে ভক্তসকলে নগৰ নেহেৰুৱালীৰ ঘাটৰ লগতে বহুকেইটা ঘাটত ছট পূজাৰ আয়োজন কৰিছে জিলা প্ৰশাসনে দীৰ্ঘদিন ধৰি নেহেৰুৱালীৰ কলং নৈত হিন্দী ভাষী লোকসকলে উদযাপন কৰি আহিছে পবিত্ৰ ছট পূজাৰ সূৰ্য ষষ্ঠী সমাজ কল্যাণ সমিতিৰ উদ্যোগত উদযাপিত ছট পূজাত অসংখ্য ভক্তৰ ভিৰে উদুলি মুদুলি পৰিৱেশ দেখিবলৈ পোৱা যায় ছট পূজাত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকসকলৰ অংশগ্ৰহণ এক উল্লেখনীয় দিশ প্রথমতে মই আপনার সূর্য ষষ্ঠী সমাজ কল্যাণ কমিটির সচিব হিসাবে আমি সম্পূর্ণ অসমবাসী রাইজক হার্দিক অভিনন্দন জানালো লগতে আমাৰ অসমৰ হিয়া আৰু মহানায়ক সংগীত সম্ৰাট জুবিন ছাৰকো আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আজি এই ছট পূজা উৎসৱটো সমগ্ৰ বিশ্বত পালন কৰা হৈছে এই ছট পূজা উৎসৱটো এনেকুৱা মহান উৎসৱ যাক আমি বৈজ্ঞানিক সামাজিক ধাৰ্মিক সাংস্কৃতিক প্ৰত্যেক দৃষ্টিকোণৰে আমি সম্বন্ধিত ৰাখিছোঁ এইটো এনেকুৱা এটা পৰ্ব যাতে মানুহৰ যিবোৰ মনোকামনা হয় ৰোগ হওক ব্যাধি হওক বা যোনে আজিলৈকে সন্তান প্ৰাপ্তি কৰিব পৰা নাই বা অসাধ্য ৰোগৰে পীড়িত হৈ আছে মাৰ কৃপাত এই গোটেইখিনি যে সমস্যাৰ সমাধান হৈ যায় আমি এই উৎসৱটো 4 দিনীয়াকৈ পাতি আছোঁ তাতে মুখ্য হৈছে 2 দিনা আজি সন্ধিয়া ঘাট আৰু কালি ৰাতিপুৱা প্ৰাতঃকালীন ঘাট আমি আজি অস্তাল সূৰ্য সেৱা জনাইছোঁ অহাকালি আমি যেতিয়া আমাৰ সূৰ্য মহাৰাজ উদয় হ'ব আমি তেওঁক শ্ৰদ্ধা জনাম পূজা কৰিম সেই পূজাৰ লগতে আমাৰ এই 4 দিৱসীয়া কাৰ্যক্ৰমটো সমাপ্ত হ'ব সেই সুমুহূৰ্ততে মই আমাৰ নগাঁও 60 নগাঁও এণ্ড ভটদৰৱা LACৰ বিধায়ক মাননীয় ৰূপক শৰ্মা দেৱক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ যে তেওঁৰ কৃপাত আমি নেহেৰুৱালী বিজয়াদশমী ঘাটটো আধুনিকৰণ কৰা হ'ল যি কাৰণে আমাৰ যিবোৰ বৰ্তি আহে তেওঁ যে আস্থাৰে মনৰে পূজা কৰি ঘৰলৈ যাব পাৰিছে লগতে উপস্থিত আমাৰ যিমান প্ৰশাসনিক অধিকাৰী আহিলে বা যিবোৰ আমাৰ মিডিয়া মানুহ আহিলে সকলোকে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু মই আজি এই মঞ্চৰ পৰা সকলো অসমবাসী ৰাইজৰ কাৰণে ছট পূজা এই সুমুহূৰ্তত ছট মাই পৰা আহ্বান জনাইছোঁ যে সকলো ৰাইজক মনোকামনা পূৰণ কৰক আৰু তেওঁ সুখ সমৃদ্ধি আৰু স্বাস্থ্যৱান কৰক ধন্যবাদ কিমান বছৰ ধৰি আপোনালোকে এইটো আমাৰ সূৰ্য ষষ্ঠী সমাজ কল্যাণ সমিতি 1999 পালন কৰি আছোঁ তাৰ লগতে হিন্দুস্তানী সেৱা সমিতি আছিলে তাৰো মই সেক্ৰেটাৰী আছিলোঁ তাৰপিছত সূৰ্য ষষ্ঠী সমাজ কল্যাণ সমিতি আহিল আমি সেইদিনাই পৰা বিভিন্ন ঘাটত নেহেৰুৱালী লৈ আমাৰ মিলনপুৰ ঘাট আছে তাত শিৱনগৰ ঘাট আছে আমলাপট্টি ঘাট আছে আমলাপট্টি কলংপাৰ ঘাট আছে এনেকুৱা আমি সকলো ঘাটতে এই পূজা অনুষ্ঠানটো পাতি আহিছোঁ